আজি ৰাতিপুৱাৰ পৰা আমাৰ গুৱাহাটীত বহুত বৰফ পৰিছে দেখিছেনে ইমানেই বৰফ পৰিছে একদম ফুল শুই দিছে দেখিছে মন মাৰি শুই দিছে ইমান ঠাণ্ডা লাগিছে তেহেঁতৰ এইয়া চাওকচোন কি হৈছে ইমান বৰফ পৰিছে চাওক সকলোকে স্বাগতম জনাইছো মই অন্য এটা নতুন ভিডিঅ' লৈ হাঁহি মাতি আছো যদিনো মানে বহুত বিখত আছো মই জানেনে কালিৰ পৰে কি হৈছে হাতৰ তলত মানে ইয়াত দুটা ফুহা উঠিছে ইমানেই বিষ হৈছে নহয় মানে একে জোৰত হাঁহি থকা নিচিনা হৈছে আৰু যেহেতু মন মাৰি থাকিব নোৱাৰো সেইটো কাৰণে মানে মুখৰ হাঁহিটো বিৰিঙি আছে গম পাইছে ইমানেই বিষ আৰু বিষটো বিঘে আৰু সিদিনাখন মই কৈছিলো ন সোফাটো ডঙাৰ কাৰণে মোৰ এনেকুৱা হৈছে বুলি প্ৰথমতে ভাবিছিলো মই সোফাটো ডঙাৰ কাৰণেই হৈছে বুলি মানে আগতে মাহঁতে কয় ন যে ক'বাত মানে বেছিকৈ বিষ হ'লে কাকলি তলত মানুহৰ হেৰি হয় বুলি এনেকৈ গাঙঠি নামে বুলি কয় আপোনালোকে কি কয় নাজানো মই ভাবিছিলোঁ প্ৰথমতে সেয়াই হৈছে তাৰপিছতে মোৰ লগৰ এজনীক ফোন কৰিলোঁ কওঁতে কৈছে আপুনি এনেকৈ চাওকচোন কিজানি মানে ঘাঁ উঠিছে বুলি কৈছে তাৰপিছতে মই মানে ইমান টিপি চালোঁ তাৰপিছতহে মানে গম পাইছোঁ অকণ গোটা গোটা উঠিছে দুটা মানে 3টামান উঠিব চাগে মানে এটাই ফুহাত 3-4টামান মুখ আছে তেনেকুৱা সেইটো কাৰণে বহুত বিষ হৈছে আৰু সেই বিষ হৈছে যদিনো মানে মই সেই হাতটোকে চেপা মাৰি মাৰি কামখিনি কৰি দিছোঁ মানে নকৰা কামখিনিও আজি কৰিছোঁ কিজানি সেইফালে দিয়ে বহি যায় এতিয়া কিয় হৈছে আৰু আচলতে মোৰ মতে সিদিনাখন মোৰ বহুত গৰম সোমালে মানে আলহী আহিছিলে 6জন আলহী আৰু আমাৰ ঘৰতো কোনো মানুহ নাছিলে ন সেই আলহীখিনিক থৈ পেলাইতো মই মানে ফেনৰ তলত বহি থাকিব নোৱাৰো ন আলহীক থৈ মই কামত লাগিলোঁ আৰু 6জন আলহী আহিছিলে সেই আলহীখিনিক খুওৱা কৰাৰ পিছতে মানে পুৰহি তেনেকুৱা হৈছে পুৰহি আলহী আহিছে কালিৰ পৰা মোৰ তেনেকুৱা হৈছে মোৰ মতে গৰম সোমালে চাগে বেছি গৰমটো সহ্য কৰিব নোৱাৰো সেইটো কাৰণে হ'ল নেকি আগত যেতিয়া গাভৰু কালত এইবিলাক গৰম চৰম কোনো প্ৰশ্নই নুঠায় নহয়নে একোৱে গম নাপাওঁ গৰমেই নে ঠাণ্ডাই নে একোৱে গম নাপাওঁ মুঠতে একদম পুৰা কামখিনিতো কামেই তাৰ বাদে ক'ত গৈ পাওঁগৈ মানে ঠিক নাই কিন্তু আজিকালি বয়স বাঢ়ি অহাৰ লগে লগে মানে একদম চব শেষ হৈ গৈছে অকণো সহ্য কৰিব নোৱাৰা হ'লো আগতেতো মোৰ কথা কৈছোঁ দেই মই ফেনৰ তলতেই থাকি নাপালোঁ গম পাইছে গুৱাহাটীত অহাৰ পিছতহে ফেনৰ তলত আছোঁ বিশ্বাস কৰে যদি গতিকে এতিয়া যিমানেই মানে আৰাম হৈছে সিমানেই মানে বেমাৰে লগ নেৰা হৈছে কি কৰিব উপায় নাই ভাগ্যতেই আছে সেয়া নহয় জানো সকলোতো সুখ দিলেই নহ'ব নহয় তাৰ মাজতে দুখো দিব লাগিব সুখে দুখে মিলিহে মানে সংসাৰখন চলে নহয়নে গতিকে মোৰো সেয়াই হৈছে একদম এতিয়া মানে যিকোনো হেৰি কৰিবই নোৱাৰোঁ কামত আগবাঢ়িবই নোৱাৰোঁ মানে যেতিয়া আমি গুৱাহাটীত আহিছিলোঁ নহয় তেতিয়া যে ইমানেই কষ্ট কৰিছিলোঁ 9 মাহ আমি ভাড়া ঘৰত আছিলোঁ গম পাইছেনে তাৰপিছত মানে যেতিয়া পাহাৰতেই হওক বাৰু মানে পাহাৰত যেতিয়া মাটি কিনি পেলাই ঘৰ বনালোঁ তেতিয়া চিলিণ্ডাৰ আছিল সেই এটা চিলিণ্ডাৰ আৰু পানী চানীৰ কোনো ছিষ্টেম নাই নিজৰা এটা আছে নিজৰাটোলৈ যাওঁ কেইবাজনীও লগ লাগোঁ পূৰা নিজৰাৰ পৰা পানী আনোঁ খৰি বিচালি যাওঁ জুইতে ভাত বনাওঁ তাৰ বাদেও আকৌ সেই পাহাৰখন বগাই আকৌ বৰবাৰীলৈ যাওঁ কিবা খাবলৈ গধূলি সময়ত তেনেকুৱা আৰু সেই দিন মানে এতিয়া নাই আৰু তেতিয়া কষ্ট কৰিছিলোঁ কাৰণে চাগে একো বেমাৰো নাছিলে গম পাইছে এই তল ওপৰ কৰি বাপৰে দিনটোত নিজৰাটোলৈ কিজানি 4-5 বাৰমান যাওঁ মানুহে কয় ওচৰৰ মানুহ এজনে কয় মানে পানী নোপোৱা হৈ যায় ন মানুহটোৱে তেতিয়া আমাক ভয় খুৱাই কি ভূত আছে নিজৰাত ভূত আছে আমুক মাৰে ভূত ওলায় কিন্তু বিশ্বাস কৰক মই ৰাতি মানে গধূলি 5:30টাতো যাওঁ একদম নিজাল কোনোফালে মানুহ নাইকিয়া তেনেকুৱাত যাওঁ তথাপিও একো নহ'লে আৰু যেতিয়াই এতিয়া ঘৰত মানে পানী মানে চব সুবিধাখিনি হৈ গ'ল তেতিয়াই লাগি গ'ল বেমাৰ গতিকে কি কৰিব উপায় নাই আৰু এনেকেই চলি থাকিব লাগিব নহয় জানো সেইকাৰণে মানুহে কয় বেছি দেহাটোক আৰাম দিলে হাৰাম হয় বুলি কয় যে এইবিলাকেই এতিয়া কামো নাই আজৰিও নাই এই ৰাতিপুৱাৰ পৰা কাম কৰি কৰাটোকে কৰিছোঁ কৰি এতিয়া আজৰি হৈছোঁ আৰু কালি আধৰুৱা কামখিনি আজি সম্পূৰ্ণ হ'ব হ'বলা ল'ৰাটো আহি পোৱাহিয়ে নাই ৰখি আছোঁ এতিয়া 12টাই বাজিলে আৰু ভাতো খোৱা নাই চাহ খালোঁ 2বাৰ ভাত খোৱাই নাই যোৱা কথা আছিল আজিকালিতে মই মানুহজনৰ ওচৰলৈ কোচবিহাৰত
কিন্তু এতিয়া ঘাটো হ'ল আৰু মই দুটামান কামত লাগি আছোঁ। সেই কামকেইটা মানে সম্পূৰ্ণ হ'লেহে মই যাব পাৰিম। এতিয়া আজি হ'ব কালি হ'ব কৈ আছে, হোৱা নাই কাৰণে ময়ো মানে ৰখি আছোঁ। আৰু এতিয়া হ'ল কি ঘাঁ, মানুহজনে কৈছে ঘাটো ভাল মানে ফোঁহাকেইটা ভাল হৈ লওক দে, তাৰপিছত আহিবি, নহ'লে তোৰ কি হ'ব এনেকৈ ক'লে। এতিয়া ৰখি আছোঁ কি হয়। আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে সেই কেমেৰা লগোৱা ল'ৰাকেইটা আহি গ'ল। গতিকে লৰালৰিকৈ কাপোৰটো চেঞ্জ কৰি ল'লোঁ, লৈ পেলাই সিহঁতৰ লগত অলপ লাগি আছোঁ। চাওকচোন এতিয়া সিহঁতক সেইটো ছাইডে ফিটিং কৰিছে এয়া, আৰু এজন ভিতৰত আছে। এয়া সিহঁত কামত লাগি আছে, কিন্তু বাহিৰত গৈছে। মই যোৱা নাই বাহিৰলৈ, বহুত ৰ'দ দি আছে, সেইটো কাৰণে নাই যোৱা। এইয়া সম্পূৰ্ণ হোৱাগৈ নাই, হ'ব আৰু এটা পিছ চাইডে মানে ফিটিং কৰি আছে। অল টোটেল 4টা ফিটিং কৰিছে মানে। এয়া কামখিনি আমাৰ হৈ গ'ল, আৰু তেওঁ এতিয়া শিকাই আছে কেনেকৈ কি চাব লাগে, অন কৰিব লাগে, অফ কৰিব লাগে, সেইবিলাক শিকাই আছে। এইজনে আমাৰ মেইন মানে। কাম হৈ গ'ল, ল'ৰাকেইজনক বিদায় দিলোঁ। আৰু মই বস্তু এটা দেখাওঁ, চাওকচোন আপোনালোকে। এজোপা দেখিছেনে কেনেকুৱা দেখিছে? এজোপা গছত পাত নাই, কেনেকুৱা ফুল চাওকচোন। কাম শেষ হোৱাৰ পিছতো মাইকী মানুহৰ বহুতো কাম থাকে ন। ল'ৰাকেইজনে ক'লে বোলে কেমেৰা অনা হেৰিকেইটাতে কিবা আছে, সেইকেইটা আপুনি ঠিক কৰি থওক, পিছত লগা হ'ব। এইবিলাক কিবা এইকেইটা থৈ দিওঁ, কামত আহিব। আৰু সেই দুটা কেমেৰা বেছি হ'ল, যিহেতু কৈছে কি নতুন ঘৰত লগাব পাৰিব। আকৌ আমাৰ নতুনকৈ ঘৰ বনোৱা কাম আৰম্ভ কৰি তেতিয়া এইকেইটা তাত লগাব পাৰিম। ইয়াত অল টোটেল 4টা লগালে। হৰিণা বান্দৰ এইকেইটা চাবলৈ লগাই থৈছোঁ, তাৰ বাদে কি। আৰু মুৰ্গীকেইটা কেনে গৈছে, কুকুৰে খাইছেনে নেউলে খাইছেনে, সেয়া চাবৰ কাৰণেহে লগোৱা হৈছে, গম পাইছে। আৰু সম্পূৰ্ণ এতিয়া চাওক আমাৰ কেমেৰাটো। মই এনেকৈ দেখালে চাগে গম নাপাব। এইটো হ'ল আমাৰ ফ্ৰণ্টৰ গেটৰ ছাইডটো। এয়া স্কুটিখিনি আছে, সেইকেইখন চাই থাকিব লাগিব। আৰু এইখন মই বহি থকা বাৰাণ্ডাখন, সেইখন চাইকেলখন, আৰু এইখন হেৰিখন। আৰু এইটো হ'ল আমাৰ বেক চাইড। সেই ঢেঁকীটো কোনোবাই চুৰে নিব বুলি লগাইছে নেকি সেইফালে কেমেৰা। আৰু ইয়াতে বাহিৰত আমাৰ কেতিয়াবা বাচন চাচন ধোৱা হয়, মানে মাইকী মানুহৰ কিবা কিবি হেৰি কৰা হয়, আৰু আড্ডা চাড্ডা মৰা হয়, সেইটো এতিয়া বন্ধ হ'ব। আৰু এইটো হ'ল এইটো চাইডে পাহাৰৰ ফালে লগোৱা। অল টোটেল এয়া 4টা কমপ্লিট আজি। সেইটো কাৰণে ভাল লাগিছে আকৌ কামটো সম্পূৰ্ণ হোৱাৰ কাৰণে। এটা কাৰণত ইয়াত মনিটৰটো থৈ পেলাই মানে বহুত ভাল হৈছে। কিয় ভাল হৈছে জানেনে? কাৰণ আমি এইটো ৰুমত নাথাকোৱে, এইটো চাইডত মানে, গতিকে তলা মৰাই থাকে। আৰু এতিয়া এইটো চাবলৈকে অহা যোৱা কৰি থাকিব লাগিব ন, গতিকে মানুহৰ সমাগম হ'লে এনেও জেগা চুবলিবিলাক ভাল হৈ থাকে। নহ'লে ইয়াত মই ফুলহে থৈছোঁ। আগতে বাৰু কিবা কিবি আছিলে, সেই মানে এতিয়া উলিয়াই দিলোঁ, অকল ফুলহে থৈছোঁ। গতিকে এতিয়া অহা যোৱা কৰি থাকিম এইফালে, আৰু ৰুমটো ভাল হৈ থাকিব। যিমানে সজা মোচা নকৰক, মানুহৰ মানে হেৰি নাপালে, মানে মানুহৰ সমাগম নাপালে জেগাবিলাকো কিবা হৈ যায়, যিমানেই পাকা নহওক, যিমানেই যি নহওক। সেইকাৰণে ভালেই হৈছে ইয়াতে থৈ পেলাই। এয়া চাওক, ইয়াতে থৈ ভালেই হৈছে। তই কিয় চিঞৰি আছিলি? মানুহ থাকোঁতে কিয় চিঞৰি আছিলি? ৰাজা নহয়, কিয় চিঞৰি আছিলি? দেচোন চুমা এটা দে, ৰাজা নহয়, চুমা। তইহে মোক খোজ, চুমা দেচোন, তই দে মোক, দে। অঁ, চুমা এটা দে, দে চুমা দে। ৰাজা, অঁ দে, আৰু এটা দে, ৰাজা। চুমাত এইয়া আগত দি লৈ তাৰপিছত কৈ চুমা দেচোন। তাৰপিছত কিয় আহিছোঁ জানেনে? ভিতৰত ল'ৰাকেইটাই কাম কৰি আছে,
আৰু ময়ো তেহেঁতৰ লগতে লাগি আছোঁ ন, ইফালে সিফালে কৰি পেলাই যোগান ধৰি। সিহঁতে মানে ইমানেই চিঞৰিছে, সিহঁতকো চিঞৰিছে, দম দিয়ে, আৰু মোকো মানে এই বাইদেউ এইফালে আহ, এইফালে আহ, এইফালে আহ। এই যে মই কথাখিনি যে কৈ আছোঁ, সি গম পাইছে কেনেকৈ চিঞৰি আছে। অশান্তি, একদম ভিডিঅ' বনাবলৈ নিদিয়ে চাবচোন। এইবাৰ ক'লে চুমা দেচোন বোলে, এই তেনেকৈ উৎপাত কৰি থাকে, শান্তি নিদিয়ে সি। যি কি নহওক, এইবিলাকৰ লগত থাকিয়ে হহা কন্দা খেলা চব হৈ থাকে, গম পাইছেনে। আৰু আপোনালোকে মানে বিশ্বাস নকৰিব, মোৰ লাইফত মানে এনেকুৱা কিছুমান মানে হেৰি হৈ গৈছে, দুখ গৈছে, কি ক'ম আৰু এইবিলাক ব্যক্তিগত কথা কিছুমান ক'বলৈ ভাল নালাগে, নকওঁ, সেইবিলাক কোৱা দৰকাৰো নাই ন। নিজৰ ঘৰুৱা কথা কিছুমান আপোনালোকৰ আগত কৈ পেলাই মোৰতো লাভ নহ'ব। গতিকে যি হৈ গ'ল হৈয়ে গ'ল। আৰু এতিয়া মানে আগৰ তুলনাত বহুতখিনিয়ে সুখ, বহুতখিনি মানে নভবা কিছুমান কাম মানে মই এতিয়া কৰিব পৰা হৈছোঁ। গতিকে সেইটো কাৰণে মানে ভগৱানক বহুত বহুত ধন্যবাদ দিছোঁ, যে এই হাঁহিটো যেন মোৰ মানে একে নমৰা কাললৈকে যে থাকি যায়, সেইটোকে কামনা কৰোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ মুখত সদায় এই হাঁহিটো থাকে। গতিকে আৰু কি ক'ম, বহুত দুখো লাগে। মই ভাবোঁ মানে ভগৱানৰ কৃপাত চাগে মই দুখৰ জীৱনটো পাৰ কৰি এতিয়া অকণমান সুখৰ মুখ দেখিছোঁ। গতিকে মানুহে অনেকে অনেকটা কথা ক'ব, সেইবিলাকলৈ মই কেতিয়াও মানে হেৰি নকৰোঁ, ভয় নকৰোঁ বা খাতিৰো নকৰোঁ সিহঁত তেনেকুৱা ধৰণৰ মানুহক। গতিকে আৰু কি ক'ম, মানে জীয়াই থাকোঁতে ইহঁতকেইটা ভাল হেৰি হোৱাটো বিচাৰোঁ। চাকৰি বাকৰি থাকিলেই যে ভাল মানুহ হ'ব পাৰে তেনেকুৱা নহয়, চাকৰি নথকা মানুহ ভাল হ'ব পাৰে। আৰু 10জনে যাতে ক'ব পাৰে যে এই ল'ৰাটো এনেকুৱা, এই ছোৱালীজনী এনেকুৱা, বা এই বোৱাৰীজনী এনেকুৱা, মানে সেইটো মই বিচাৰোঁ। আৰু 10জনে যাক ভাল বুলি কয় সেইজনহে ভাল। আৰু মই নিজকে নিজে ভাল বুলি ক'লেও নহ'ব, নহয় জানো। মোক বেলেগে শলাগিব লাগিব যে আমুক মানুহজনীয়ে আমুক কামটো কৰিছে, মানুহজনী ভাল দে, তেতিয়াহে সেইখনহে চাৰ্টিফিকেট, আচল চাৰ্টিফিকেট। মই নিজকে নিজে মই বহুত ভাল বুলি ক'লে নহ'ব, হয়নে নহয়। গতিকে হাতটো মোৰ বহুত বিষাই আছে, গম পাইছেনে, এই ফোঁহাটোৰ কাৰণে। আৰু মনত পৰাৰ পৰা মানে এইবাৰে মোৰ ফোঁহা উঠিছে। সৰুতে বোলে উঠিছিলে, মায়ে কৈছে, কিন্তু ডাঙৰ হোৱাৰ পৰা মোৰ মনতেই নাই। আৰু এতিয়া এইটো হৈছে বহুত মানে অশান্তি। মানুহজনে কৈছে কি ডক্টৰৰ তাত যা, ডক্টৰৰ তাত যাম। মই কৈছোঁ ডক্টৰৰ তাত নাযাওঁ, মই নিজেই ভাল কৰিম এইটো। সেইটো কাৰণে অলপ বিষো হৈ আছে। বিষ হৈ আছে যদিনো মানে কথা ক'বলৈও এৰা নাই, কাম কৰিবলৈও এৰা নাই। আৰু মই বহুত কঁঠাল খালোঁ, গম পাইছেনে, সেইটো কাৰণেও হ'ব পাৰে এইবিলাক। মানে গৰমতেই হৈছে, মই জানিছোঁ এইবিলাক গৰমৰ কাৰণেই ঘাঁ ফুহা উঠিছে। যি কি নহওক, আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। সকলোৰে মংগল কামনা কৰিছোঁ। ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, সদায় তাকেই কামনা কৰোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।